মই এটা দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম? মই ৰাজনীতিটো শেষ কৰি দিলোঁ। গতিকে ইয়াত আৰু ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ, ক'ত যাম? কি কৰি খাম? মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেদাৰিং হ'ব, এইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয়। কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব, চবেই তাই থাকিবৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই, ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালীটো খাব নোৱাৰে। চুগালীটো আনকিব নহ'ব। এইটো চুৰিকাণ্ড নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালীক ভাল পোৱা মানুহে বহুত আহে। চুগালীৰ দোকানে অলপ চাহটো ভাল পায় আৰু চুগালীক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালীয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচাৰ কাৰণে মানুহে 1 কাপ চাহটো এনে পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানুহে ভাল পোৱাৰ কাৰণেহে মানুহ আহে। সেইকাৰণে চুগালীক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ আহে ভাল পোৱাৰ কাৰণে। কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা কমপ্লেইনো দিছে। মিউনিচিপালিটি মোক জনাইছে, মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা সন্দেহ হৈ আছে আৰু কি। মই এতিয়ালৈকে নাই আৰু প্ৰশাসনৰ সহায় লৈ আমি কি কৰিম? প্ৰশাসনেতো আমাক চুগালী ব্যৱস্থা কৰিব নোৱাৰিব, মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয়, মই কি কৰি খাম এতিয়া? সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও। মই এটা দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম? মই ৰাজনীতিটো শেষ কৰি দিলোঁ। গতিকে ইয়াত আৰু ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ, ক'ত যাম? কি কৰি খাম? মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেদাৰিং হ'ব, এইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয়। কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব, চবেই তাই থাকিবৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই, ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালীটো খাব নোৱাৰে। চুগালীটো আনকিব নহ'ব। এইটো চুৰিকাণ্ড নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালীক ভাল পোৱা মানুহে বহুত আহে। চুগালীৰ দোকানে অলপ চাহটো ভাল পায় আৰু চুগালীক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালীয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচাৰ কাৰণে মানুহে 1 কাপ চাহটো এনে পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানুহে ভাল পোৱাৰ কাৰণেহে মানুহ আহে। সেইকাৰণে চুগালীক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ আহে ভাল পোৱাৰ কাৰণে। কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা কমপ্লেইনো দিছে। মিউনিচিপালিটি মোক জনাইছে, মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা সন্দেহ হৈ আছে আৰু কি। মই এতিয়ালৈকে নাই আৰু প্ৰশাসনৰ সহায় লৈ আমি কি কৰিম? প্ৰশাসনেতো আমাক চুগালী ব্যৱস্থা কৰিব নোৱাৰিব, মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয়, মই কি কৰি খাম এতিয়া? সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও।